নিশাৰী নৈৰ বান নগাঁও কামপুৰৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন বান আহিছে নিশাৰী নৈত ফেনে ফুটুকাৰে বহা নিশাৰীয়ে বিপদ আনিছে নৈখনৰ দুয়োপাৰৰ মানুহলৈ এয়া কামপুৰৰ দৃশ্য চৌদিশে পানী আৰু পানী পানীয়ে বুঢ়াইছে খেতিপথাৰ মানুহৰ ঘৰবাৰী এই অঞ্চলটো বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত জলমগ্ন হোৱা অঞ্চলটো তেতেলিখৰা পঞ্চায়তৰ কিয় এই বানপানী হৈছে স্থানীয় ৰাইজৰ অভিযোগ অসম্পূৰ্ণ মথাউৰিৰ বাবে জলমগ্ন আধৰুৱা মথাউৰিৰে সোমাই আহিছে পানী স্থানীয় লোকে কয় তেতেলিখৰৰ পৰা গৰুবন্ধালৈকে ন মাথাউৰি এটা মাথাউৰি চেংচন যোৱা 25 বৰ্ষৰ পৰা আৰম্ভ কৰিছে আজি 26 বৰ্ষটো আৰম্ভ কৰি সম্পূৰ্ণ নহ'ল মাথাউৰিটো হোৱাত আমি বৰ আনন্দিত হৈছিলোঁ কৃষক ৰাইজ যে মাথাউৰিটোৱে আমাক এটা সকাহ দিব কিন্তু আধৰুৱা মাথাউৰিৰ কাৰণে আজি আপোনাৰ কেমেৰাতে দেখা পাইছে এখন সাগৰ সদৃশ হৈ আছে আৰু আমি যি স্থানত আছিলোঁ সেইটো এটা মানে এটা নিশাৰী নদীৰ পৰা আমাৰ পথাৰলৈ যোৱা এটা পানী ওলোৱা সময় এটা জান এতিয়া সেই জানটো সম্পূৰ্ণ ভেটি দিয়াৰ ফলত যিখিনি ওপৰত পৰা মানে গৰুবন্ধাৰ পৰা পটীয়াপামলৈ যিটো অহা ৰাস্তা সেই ৰাস্তাটো সম্পূৰ্ণ খোলা থকাৰ কাৰণে গোটেই পানী ওপৰৰ পৰা আমাৰ ইয়াত এতিয়া সাগৰ সদৃশ হৈ আছে কৃষকে প্ৰায়খিনি মাটি আপুনি যিখিনি কেমেৰাত দেখা পাইছে আপোনালোকে আমাক খেতি কৰিছিলে কৃষি কৰিছিলে ইয়াত বাও পেলাইছিলে কোনোৱে ৰুইছিলে কিন্তু আজি সম্পূৰ্ণ গোটেইখিনি মাটি এতিয়া পানীৰ তলত তাৰ উপৰি ডাঙৰ কথা হৈছে কি এই আমাৰ যিবিলাক আটি আছিলে য'ত আমাৰ গৰু ছাগলীবিলাক চৰে এতিয়া সেইবিলাকো সম্পূৰ্ণ পানীৰ তলত এতিয়া গৰু ছাগলীৰ অৱস্থাই মানুহৰতো পাইছোঁ মানুহে কিবা কৰি হ'লেও মানুহবিলাক চলিব কিন্তু গৰু ছাগলীৰ কাৰণে বেছি মৰণ হৈছে এতিয়া প্ৰতি ঘৰ মানুহে গৰু বাটে বাটে বান্ধি থৈ গছপাত জীৱ জন্তু খুৱাইছে গতিকে এইটো বহুত সমস্যা হৈছে কিয় জলসম্পদ বিভাগে মথাউৰিৰ কাম সম্পূৰ্ণ কৰা নাই অঞ্চলটোৰ বাবে মথাউৰিৰ প্ৰয়োজন মথাউৰিটো আশীৰ্বাদ হ'ব বুলি আশা কৰিছিল স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষই এইবাৰ খৰালিত মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবনে কামপুৰৰ পৰা অৰূপ বৰা ৰিপৰ্ট অসম লাইভ 24 নিশাৰী নৈৰ বান নগাঁও কামপুৰৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন বান আহিছে নিশাৰী নৈত ফেনে ফুটুকাৰে বহা নিশাৰীয়ে বিপদ আনিছে নৈখনৰ দুয়োপাৰৰ মানুহলৈ এয়া কামপুৰৰ দৃশ্য চৌদিশে পানী আৰু পানী পানীয়ে বুঢ়াইছে খেতিপথাৰ মানুহৰ ঘৰবাৰী এই অঞ্চলটো বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত জলমগ্ন হোৱা অঞ্চলটো তেতেলিখৰা পঞ্চায়তৰ কিয় এই বানপানী হৈছে স্থানীয় ৰাইজৰ অভিযোগ অসম্পূৰ্ণ মথাউৰিৰ বাবে জলমগ্ন আধৰুৱা মথাউৰিৰে সোমাই আহিছে পানী স্থানীয় লোকে কয় তেতেলিখৰৰ পৰা গৰুবন্ধালৈকে ন মাথাউৰি এটা মাথাউৰি চেংচন যোৱা 25 বৰ্ষৰ পৰা আৰম্ভ কৰিছে আজি 26 বৰ্ষটো আৰম্ভ কৰি সম্পূৰ্ণ নহ'ল মাথাউৰিটো হোৱাত আমি বৰ আনন্দিত হৈছিলোঁ কৃষক ৰাইজ যে মাথাউৰিটোৱে আমাক এটা সকাহ দিব কিন্তু আধৰুৱা মাথাউৰিৰ কাৰণে আজি আপোনাৰ কেমেৰাতে দেখা পাইছে এখন সাগৰ সদৃশ হৈ আছে আৰু আমি যি স্থানত আছিলোঁ সেইটো এটা মানে এটা নিশাৰী নদীৰ পৰা আমাৰ পথাৰলৈ যোৱা এটা পানী ওলোৱা সময় এটা জান এতিয়া সেই জানটো সম্পূৰ্ণ ভেটি দিয়াৰ ফলত যিখিনি ওপৰত পৰা মানে গৰুবন্ধাৰ পৰা পটীয়াপামলৈ যিটো অহা ৰাস্তা সেই ৰাস্তাটো সম্পূৰ্ণ খোলা থকাৰ কাৰণে গোটেই পানী ওপৰৰ পৰা আমাৰ ইয়াত এতিয়া সাগৰ সদৃশ হৈ আছে কৃষকে প্ৰায়খিনি মাটি আপুনি যিখিনি কেমেৰাত দেখা পাইছে আপোনালোকে আমাক খেতি কৰিছিলে কৃষি কৰিছিলে ইয়াত বাও পেলাইছিলে কোনোৱে ৰুইছিলে কিন্তু আজি সম্পূৰ্ণ গোটেইখিনি মাটি এতিয়া পানীৰ তলত তাৰ উপৰি ডাঙৰ কথা হৈছে কি এই আমাৰ যিবিলাক আটি আছিলে য'ত আমাৰ গৰু ছাগলীবিলাক চৰে এতিয়া সেইবিলাকো সম্পূৰ্ণ পানীৰ তলত এতিয়া গৰু ছাগলীৰ অৱস্থাই মানুহৰতো পাইছোঁ মানুহে কিবা কৰি হ'লেও মানুহবিলাক চলিব কিন্তু গৰু ছাগলীৰ কাৰণে বেছি মৰণ হৈছে এতিয়া প্ৰতি ঘৰ মানুহে গৰু বাটে বাটে বান্ধি থৈ গছপাত জীৱ জন্তু খুৱাইছে গতিকে এইটো বহুত সমস্যা হৈছে কিয় জলসম্পদ বিভাগে মথাউৰিৰ কাম সম্পূৰ্ণ কৰা নাই অঞ্চলটোৰ বাবে মথাউৰিৰ প্ৰয়োজন মথাউৰিটো আশীৰ্বাদ হ'ব বুলি আশা কৰিছিল স্থানীয় ৰাইজে
বিভাগীয় কৰ্তৃপক্ষই এইবাৰ খৰালিত মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবনে? কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।